মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে লাৰ্নিং এছামিছৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিম সপ্তম শ্ৰেণীৰ উন্মেষৰ যিটো প্ৰথম পাঠ আছে গছ ভাল পোৱা ককাৰ খং এই পাঠৰ প্ৰশ্ন উত্তৰ কেইটা। ঠিক আছে, এইটো এটা কবিতা হয়। ইয়াত তোমালোকক কবিতাটো ধুনীয়াকৈ দিছে, তোমালোকে পঢ়িবা। ঠিক আছে, মই তোমালোকক প্ৰথমে পাঠভিত্তিকত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দেখাই দিম আৰু বুজাই দিম। তাৰপিছত তোমালোকক ভাষা অধ্যয়নত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দেখাই দিম আৰু বুজাই দিম। তাৰপিছত জ্ঞান সম্প্ৰসাৰণত দিয়া প্ৰশ্ন উত্তৰকেইটা দেখাই দিম আৰু বুজাই দিম। অৰ্থাৎ আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে অৰ্থাৎ প্ৰকল্পলৈকে তোমালোকক যিমানকেইটা প্ৰশ্ন দিছে গোটেইকেইটা প্ৰশ্ন উত্তৰ আজিৰ এই ভিডিঅ'টোত মই তোমালোকক দেখাই দিম আৰু বুজাই দিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিবা। ঠিক আছে, ইয়াৰ পৰা তোমালোকৰ ক্ৰিয়াকলাপ আৰম্ভ হৈছে। ঠিক আছে, ইয়াৰ পৰা আৰম্ভ হৈছে। গতিকে ব'লা এবাৰ পাঠটো পঢ়ি লওঁ, অৰ্থাৎ কবিতাটো পঢ়ি লওঁ, তেনেহ'লে প্ৰশ্ন উত্তৰকেইটা কৰা ইজি হ'ব। ঠিক আছে, চোৱা তোমালোকক প্ৰথমে কৈছে পঢ়ো আৰু আবৃত্তি কৰোঁ আহা। ঠিক আছে, তো কবিতাটো পঢ়িবলৈ দিছে আৰু আবৃত্তি কৰিবলৈ দিছে। এতিয়া মই এবাৰ পঢ়ি শুনাম তোমালোকক, তোমালোকে তেনেদৰে পঢ়িবা আৰু তোমালোকে পাৰিলে কবিতাটো মুখস্থ কৰি পেলাবা। তোমালোকক পৰীক্ষাত প্ৰথম 8 শাৰী বা 10 শাৰী মুখস্থ লিখিবলৈ দিব পাৰে। ঠিক আছে, যিহেতু প্ৰথম কবিতা হয় গতিকে তোমালোকে মুখস্থ কৰি পেলাবা পঢ়ি পঢ়ি। চোৱা এতিয়া তোমালোকে পঢ়িবা। ভাল পালোঁ ৰঘুনাথ তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয় নকাটিলা? আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব, বোৱাৰীয়ে গড়খন দিবহি পুৰাই, পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে ঘূৰাই? দৰাটিক মাতাচোন জুলুক আশীৰ্বাদ দিওঁ আৰু যাওঁ, গছজোপা কটাৰ বাবে লুচি বাজি ৰসগোল্লা একোকে নাখাওঁ। কবিতাটো কবি হৈছে ভৱেন্দ্ৰনাথ শইকীয়া। ঠিক আছে, তো এতিয়া তোমালোকে কবিতাটো ধুনীয়াকৈ পঢ়িবা। অ'কে, তো এতিয়া বোলা আমি প্ৰশ্ন উত্তৰকেইটা আলোচনা কৰা আৰম্ভ কৰোঁ। তো একদম তোমালোকক দিছে তলত দিয়া প্ৰশ্নবোৰৰ শুদ্ধ উত্তৰটো বাছি উলিয়াই সঠিক বৃত্তটো পূৰ কৰা। ঠিক আছে, ইয়াত তোমালোকক 3টা MCQ দিছে। ঠিক আছে, গতিকে তোমালোকে ধুনীয়াকৈ লিখিবা। কাঠ পেঞ্চিল লোৱা, কাঠ পেঞ্চিল লৈ বহি যোৱা, মোৰ লগতে তোমালোকে এইবিলাক পূৰ কৰিবা। ঠিক আছে, তোমালোকে 6ত যেইদৰে পূৰ কৰি আহিছা তেনেদৰে পূৰ কৰিব লাগিব। চোৱা ইয়াত তোমালোকক দিছে ভাল পালোঁ ৰঘুনাথ এই কথাষাৰ ককাই কিয় কৈছিল? ককাই কিয় ৰঘুনাথক এই কথাষাৰ কৈছিল যে ভাল পালোঁ ৰঘুনাথ? এই কথাটো কিয় কৈছিল? কাৰণ ৰঘুনাথে ককাকক তেওঁৰ পুতেকৰ বিয়ালৈ মাতিছিল। ঠিক আছে, ইয়াত চোৱা 4টা অপশ্যন দিছে। আমলখি গছজোপা কটাৰ বাবে, ৰঘুনাথে পুতেকৰ বিয়ালৈ মতাৰ বাবে, বিয়াৰ ৰভাখন দিয়াৰ বাবে, বিয়ালৈ আলহী অতিথি অহাৰ বাবে। ভাল পালোঁ ৰঘুনাথ এই কথাষাৰ ককাকে ৰঘুনাথক কিয় কৈছিল? কাৰণ ৰঘুনাথে পুতেকৰ বিয়ালৈ ককাকক মাতিছিল। অৰ্থাৎ এইটো অপশ্যন শুদ্ধ হ'ব। ঠিক আছে, খটো হ'ল, খটো শুদ্ধ হ'ব। গতিকে তোমালোকে এই যিটো বৃত্ত আছে এইটো ধুনীয়াকৈ পূৰ কৰিবা। অ'কে, আৰু ইফালে যিবিলাক প্ৰশ্ন আছে এই প্ৰশ্নবিলাকৰ উত্তৰ মই তোমালোকক একেবাৰে চুটি চুটিকৈ দেখাই দিম যাতে তোমালোকৰ ইজি হয়, তোমালোকে যাতে ইজিলি পৰীক্ষাত লিখি মাৰ্ক উঠাব পাৰা। অ'কে, তো শেষলৈকে চাই থাকা। তাৰপিছত চোৱা কি কৈছে। বিয়াৰ ঘৰত ককাৰ খং উঠাৰ কাৰণটো কি আছিল? ইয়াত 4টা অপশ্যন আছে। বিয়াৰ ৰভাখন দিয়াৰ বাবে, নহয় এইটোৰ কাৰণে ককাৰ খং উঠা নাছিল। আমলখি গছজোপা কটাৰ বাবে, য়েছ আমলখি গছজোপা কটাৰ বাবে বিয়া ঘৰত ককাৰ খং উঠিছিল। বিয়ালৈ আলহী অতিথি অহাৰ বাবে, গড়লৈ নবোৱাৰী আহিবৰ বাবে, নহয় এইটো অপশ্যন শুদ্ধ হয়। ঠিক আছে, অৰ্থাৎ আমলখি গছজোপা কটাৰ বাবে বিয়াখনত গৈ ককাকৰ খং উঠিছিল। ঠিক আছে, গতিকে এই যিটো খ অপশ্যন আছে এইটো তোমালোকে পূৰ কৰি দিবা। অ'কে, খ অপশ্যনটো তোমালোকে ধুনীয়াকৈ পূৰ কৰি পেলাবা। হ'ল, তাৰপিছত চোৱা ইয়াত তোমালোকক দিছে আলহী অতিথি যাব ৰভা নাইকিয়া হ'ব, কথাষাৰ কোনে কাক কৈছিল? কথাষাৰ ককাকে ৰঘুনাথক কৈছিল। ঠিক আছে, ককাই দৰাটিক কৈছিল, দৰাক কোৱা নাছিলে, ৰঘুনাথে ককাক কৈছিল, নহয় ককাই ৰঘুনাথক কৈছিল। য়েছ এইটো শুদ্ধ, গটো শুদ্ধ হ'ব। ঠিক আছে, গতিকে এই গ যিটো বৃত্ত আছে তোমালোকে ধুনীয়াকৈ পূৰ কৰিবা। এইটো হ'ল। ছাত্ৰ ছাত্ৰীসকল এতিয়া 2 নম্বৰত চোৱা, তোমালোকক 2 নম্বৰত দিছে তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ দিয়া। ঠিক আছে, তোমালোকক এই প্ৰশ্নকেইটাৰ উত্তৰ দিবলৈ দিছে। তোমালোকৰ প্ৰথম প্ৰশ্নটো হৈছে কবিয়ে কবিতাটোত কাৰ বিয়াৰ কথা উল্লেখ কৰিছে? তো ইয়াৰ উত্তৰ তোমালোকে লিখিবা। কবিয়ে কবিতাটোত ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা উল্লেখ কৰিছে। কাৰ বিয়াৰ কথা? ৰঘুনাথৰ পুতেকৰ বিয়াৰ কথা উল্লেখ কৰিছে। ঠিক আছে, তো তোমালোকে এইদৰে ধুনীয়াকৈ লিখিবা। এইটো যিটো 1 মাৰ্কৰ প্ৰশ্ন হয় সেইকাৰণে প্ৰশ্নৰ উত্তৰ মই একেবাৰে শ্বৰ্টকৈ লিখিছোঁ। ঠিক আছে, এইটো বহুত ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, পৰীক্ষাত আহিব পাৰে। ঠিক আছে, আৰু যিকেইটা MCQ দিছে সেইকেইটাও 1 মাৰ্কৰে হয় আৰু সেইবিলাকো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব পাৰে। ঠিক আছে,
খত চোৱা খত তোমালোকক দিছে বিয়া ঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্ন দুটা কি কি বিয়া ঘৰলৈ আহি ককাই ৰঘুনাথক দুটা প্ৰশ্ন সুধিছিল সেই প্ৰশ্ন দুটা কি কি সুধিছে তো প্ৰথম প্ৰশ্নটো হৈছে ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা ঠিক আছে এই প্ৰশ্নটো ককাই ৰঘুনাথক সুধিছিল পিছৰ প্ৰশ্নটো হৈছে আমলখি গছজোপা সহজতে গুৰাই পাবানে ঠিক আছে এইটো হৈছে পিছৰ প্ৰশ্ন অৰ্থাৎ সেকেন্ড প্ৰশ্ন ওকে গতিকে উত্তৰটো তোমালোকে লিখিবা বিয়া ঘৰলৈ আহি ককাই ৰঘুনাথক সোধা প্ৰশ্নটো হ'ল ৰভাখন দিবলৈকে আমলখি গছজোপা কিয়নো কাটিলা সেকেন্ড প্ৰশ্নটো হৈছে আমলখি গছজোপা সহজতে গুৰাই পাবানে ঠিক আছে তো এই তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখিবা তাৰ পিছৰ প্ৰশ্নটো হৈছে 3 নম্বৰ প্ৰশ্নটো হৈছে দৰাটিক মাতিবলৈ ককাই ৰঘুনাথক কিয় কৈছিল কাৰণ ককাৰ খং ৰঘুনাথৰ হৈতে আছিল দৰাটোৰ হৈতে নাছিল ঠিক আছে ৰঘুনাথৰ পুতেকৰ হৈতে নাছিল ঠিক আছে সেই কাৰণে ককাই ৰঘুনাথৰ পুতেকক আশীৰ্বাদ দি গুছি যাবৰ কাৰণে ৰঘুনাথক পুতেকক মাতিবৰ কাৰণে কৈছিল তো তোমালোকে লিখিবা দৰাটিক আশীৰ্বাদ দিবলৈ ককাই দৰাটিক মাতিবলৈ কৈছিল ঠিক আছে এই ধুনীয়াকৈ তোমালোকে উত্তৰটো লিখিবা তাৰ পিছত গত তোমালোকক সুধিছে ককাই বিয়াঘৰত কিয় একো কোৱা নাছিল কাৰণ ককাৰ বৰ খং উঠিছিল কাৰণ ৰঘুনাথে ৰভাখন পাতিবৰ কাৰণে আমলখি গছজোপা কাটি পেলাইছিল আৰু ককাই গছ-গছনিক বৰ ভাল পাইছিল কাৰণ ককাই গছৰ ইম্পৰ্টেন্স গছৰ প্ৰয়োজনীয়তা বুজি পাইছিল গছে যে আমাক কাৰ্বন ডাই অক্সাইড গেছ মানে অক্সিজেন গেছ যে গছে আমাক দিয়ে আৰু কাৰ্বন ডাই অক্সাইড গেছ যে আমাৰ বায়ুমণ্ডলৰ পৰা উশাহত লয় অৰ্থাৎ যেতিয়া সালোক সংশ্লেষণ প্ৰক্ৰিয়া সংঘটিত কৰে তেতিয়া যে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড গেছ লয় অৰ্থাৎ কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন গেছক যে বেলেন্স কৰি ৰাখে বায়ুমণ্ডলত গছে হেতু ককাই জানিছিল ঠিক আছে সেই কাৰণে ককাই বেয়া পাইছিল ওকে উত্তৰ লিখিবা ককাই বিয়াঘৰত আমলখি গছজোপা কাটি পেলোৱা বাবে একো কোৱা নাছিল ওকে এটা ধুনীয়াকৈ তোমালোকে লিখিবা একেবাৰে শৰ্ট হয় ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল হেতে 3 নম্বৰত চোৱা 3 নম্বৰ তোমালোকক দিছে তলত দিয়া স্তবকটোৰ ভাৱাৰ্থ লিখা ঠিক আছে ইয়াত এটা স্তবক দিছে হঠাৎ কবিতাটোৰ পৰা কেইটামান শাৰী তিনিটা শাৰী ইয়াত উঠাই দিছে ঠিক আছে ইয়াৰ অৰ্থ তোমালোকক ইয়াত দিছে ভাৱাৰ্থ অৰ্থাৎ ইয়াত অন্তৰ্নিহিত হৈ থকা অৰ্থখিনি ঠিক আছে তো চোৱা এই পদ্যভাষী ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ গছ ভাল পোৱা ককাৰ খং নামৰ পাঠটোৰ পৰা লোৱা হৈছে ইয়াত ককাজনে ৰঘুনাথৰ পুতেকৰ বিয়ালৈ আহি ৰভাতল সোমালে আমলখি গছজোপা কাটি পেলোৱা দেখি ৰঘুনাথক প্ৰশ্ন কৰাৰ কথা প্ৰকাশ পাইছে ঠিক আছে তাৰপিছত ব্ৰেকেট চেঞ্জ কৰি লিখিবা যে ৰঘুনাথহঁতৰ চোতালত এজোপা আমলখি গছ আছিল কেৱল ৰভাখন দিবৰ বাবেই সেই গছজোপা কটাৰ কাৰণে তেওঁ মনত বৰ দুখ পাইছে সেইবাবে তেওঁ খঙেৰে ৰঘুনাথক কথাষাৰ সুধিছিল ঠিক আছে তো এইটো হৈছে এইখিনিৰ ভাৱাৰ্থ তাৰপিছত তোমালোকক এইখিনিৰ ভাৱাৰ্থ লিখিবলৈ দিছে এইটোৰ আৰু এইটোৰ ঠিক আছে ইয়াত কি কৈছে এতিয়া ওপৰৰ উদাহৰণটো চাই তলৰ স্তবক দুটাৰ ভাৱাৰ্থ লিখা এই স্তবক দুটাৰ ভাৱাৰ্থ তোমালোকক লিখিবলৈ দিছে ঠিক আছে তো চোৱা ইয়াত মই ধুনীয়াকৈ লিখি আনিছোঁ ইয়াত মই প্ৰথমে প্ৰশ্নটো দি লৈছোঁ তোমালোকে এই প্ৰশ্নটো প্ৰথমে লিখিবা তাৰপিছত এইখিনি লিখিবা ঠিক আছে মানে শাৰী কেইটা লিখিবা তিনিটা শাৰী তোমালোকক দিছে গছজোপা কটাৰ বাবে লুচি বাজি ৰসগোল্লা একোকে নাখাওঁ ঠিক আছে এইখিনি লিখি তাৰপিছত উত্তৰটো লিখিবা মানে উত্তৰটো একেবাৰে শৰ্টকৈ লিখি আনিছোঁ একেবাৰে শৰ্টকৈ ইয়াতকৈ শৰ্ট হ'বই নোৱাৰে তো চোৱা ৰঘুনাথে বিয়াৰ আয়োজন কৰিবলৈ গৈ এজোপা আমলখি গছ কাটি পেলোৱাত ককাই মৰ্মান্তিক দুখ পাইছে গছৰ প্ৰতি থকা মৰমৰ বাবেই তেওঁ বিয়াৰ সুস্বাদু আহাৰ নাখায় বুলি কৈছে ঠিক আছে কাৰণ ককাকৰ খং উঠিছিল সেইকাৰণে ককাকে কৈছিল যে ল'ৰাজনক মাতে না মই অলপ আশীৰ্বাদ দিওঁ আৰু গুচি যাওঁ মই লুচি ভাজি ৰসগোল্লা একোকে নাখাওঁ কাৰণ মোৰ বৰ খং উঠিছে ওকে তাৰপিছতটো হৈছে যে পিছে কোৱাচোন ৰঘুনাথ আমলখি গছজোপা সহজতে পাবানে গুৰাই তো ইয়াৰ ভাৱাৰ্থ এইখিনি বিয়াৰ ৰভাখন সাময়িক কিন্তু এজোপা গছ ডাঙৰ হ'বলৈ বহু বছৰ লাগে কটা গছজোপা যে ইমান সহজতে গুৰাই পোৱা নাযাব ককাই তাকে এই কথাষাৰৰ মাজেৰে বুজাইছে ঠিক আছে সেইটো তোমালোকে লিখিবা ছাত্ৰ-ছাত্ৰীসকল এতিয়া চাৰিত চোৱা চাই তোমালোকক দিছে বাবি কোৱাৰো লিখা ঠিক আছে ইয়াত তোমালোকক দুই তিনিটা প্ৰশ্ন দিছে প্ৰশ্নকেইটাৰ উত্তৰ তোমালোকক ক'বলৈ দিছে আৰু লিখিবলৈ দিছে তো চোৱা ক'ত কি দিছে যে ৰঘুনাথে আমলখি গছজোপা নকটাকৈ বিয়াৰ ৰভাখন কেনেদৰে সজাব পাৰিলেহেঁতেন
ওকে উত্তৰটো মই একেবাৰে শ্বৰ্টকৈ লিখি আনিছোঁ তোমালোকে এইটো লিখিবা ৰঘুনাথে গছজোপাক মাজত ৰাখি চাৰিওফালে কাপোৰ তাৰি ৰবাখন সজাব পাৰিলেহেঁতেন ঠিক আছে সেইদৰে তোমালোকে ধুনীয়াকৈ লিখিবা আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে ক্লাছ 6ত মোক বহুত ছাপোৰ্ট কৰিছা এবাৰ তোমালোক ক্লাছ 7 পালাগৈ তো 7তো তোমালোকে মোক ছাপোৰ্ট কৰিবা ভিডিঅ'বিলাকত লাইক কৰিবা কমেণ্ট কৰিবা ভিডিঅ'বিলাক বন্ধু বান্ধৱীসকললৈ শ্বেয়াৰ কৰিবা ঠিক আছে আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ নেক্সট যিটো চেপ্টাৰ লাগে সেইটো মোক কমেণ্ট কৰি ক'বা যে ছাৰ এইটো চেপ্টাৰ দৰকাৰ এইটো চেপ্টাৰ ভিডিঅ' বনাওক তেনেহ'লে মই বুজি পাম যে তোমালোকৰ এতিয়া এইটো চেপ্টাৰ দৰকাৰ ঠিক আছে সেইমতে মই ভিডিঅ' বনাই যাম গতিকে তোমালোকে কমেণ্ট কৰিবা কমেণ্ট কৰিবলৈ নাপাহৰিবা অ'কে এতিয়া খত তোমালোকক দিছে ৰঘুনাথৰ পুতেকৰ বিয়ালৈ যদি তুমি গ'লাহেঁতেন আমলখি গছজোপা কটাৰ বাবে তুমি কি ক'লাহেঁতেন ঠিক আছে তো উত্তৰ তোমালোকে লিখিবা মই ক'লোহেঁতেন যে গছজোপাই আমাক অক্সিজেন আৰু ফল দিয়ে গতিকে ইয়াক কটাটো উচিত হোৱা নাই ঠিক আছে তো এইখিনি তোমালোকে লিখি দিবা নেক্সট আছে গত দিছে যে কবিতাটোত ককাৰ কথাৰ মাজেৰে কি বাৰ্তা দিবলৈ বিচৰা হৈছে কবিতাটোত ককাৰ কথাৰ মাজেৰে এইটোৱে ক'ব বিচৰা হৈছে যে গছ গছনিবিলাক আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয় ঠিক আছে তো লিখিবা কবিতাটোত ককাৰ কথাৰ মাজেৰে গছ গছনি সংৰক্ষণ কৰা আৰু বৃক্ষৰোপণৰ প্ৰয়োজনীয়তাৰ বাৰ্তা দিবলৈ বিচৰা হৈছে অ'কে এইটো ধুনীয়াকৈ তোমালোকে লিখিবা ছাত্ৰ ছাত্ৰীসকল এতিয়া পাছত তোমালোকক দিছে তলত দিয়া ককাৰ সংলাপবোৰ পঢ়া ককাৰ কথাখিনিৰ উত্তৰত ৰঘুনাথে কি ক'ব পাৰে ভাবি খালী ঠাইত লিখি কথোপকথনটো সম্পূৰ্ণ কৰা ঠিক আছে তো ককাই কোৱা কথাখিনি ইফালে তোমালোকক দিছে ঠিক আছে আৰু ৰঘুনাথে এই কথাবিলাকৰ উত্তৰত কি ক'ব পাৰিলেহেঁতেন সেইখিনি তোমালোকক এই খালী ঠাইবিলাকত লিখিবলৈ দিছে মই ধুনীয়াকৈ লিখি থৈছোঁ চোৱা ইয়াত ককাকে প্ৰথমে কৈছে ৰবাখন দিওঁতে আমলখি গছজোপা কিয় কাটিলা ৰবাৰ বাবে আনফালে ঠাই উলিয়াব নোৱাৰিলানে তো ইয়াৰ উত্তৰত ৰঘুনাথে ক'ব পাৰিলেহেঁতেন যে ককা ভুল হৈ গ'ল ৰবাখন ডাঙৰকৈ দিবলৈ যাওঁতে গছজোপা মাজত পৰিল বাবে কাটি দিলোঁ ঠিক আছে এইটো ধুনীয়াকৈ লিখিবা আৰু যদি তোমালোকে ইয়াত দৌৰিব নোৱাৰা তেনেহ'লে ইয়াৰ পৰা চাইছে লিখিব পাৰা ঠিক আছে ককা ভুল হৈ গ'ল ৰবাখন ডাঙৰকৈ দিবলৈ যাওঁতে গছজোপা মাজত পৰিল বাবে কাটি দিলোঁ ঠিক আছে এইটো তোমালোকে ধুনীয়াকৈ লিখিব পাৰা অ'কে তাৰপিছত ককাই কি কৈছে তাৰপিছত কৈছে যে হ'লেও ফল ধৰি থকা আমলখিজোপা কিয় কাটিলা আমলখিৰ পুলি এটা তাত ৰুই ডাঙৰ কৰিলা বাৰু তাৰ পাছত ফল দিবলৈ কিমান বছৰ সময় লাগিব বা কিমান বছৰ লাগিব ভাবি চাইছানে তো ইয়াৰ উত্তৰত ৰঘুনাথে কি ক'ব পাৰিলেহেঁতেন তোমালোকে সেইখিনি লিখিব লাগে মই ইমান কথা ভবা নাছিলোঁ ককা মোক ক্ষমা কৰি দিয়ক ঠিক আছে ৰঘুনাথে এইদৰে ক'ব পাৰিলেহেঁতেন নেক্সট ককাকে কোৱা কথাখিনি পঢ়া যে বৰ বেয়া কাম কৰিলে ৰঘুনাথ মোৰ বৰ দুখ লাগিল বেয়াও পালোঁ দৰাটিক মাতা তেওঁক এজোলোক আশীৰ্বাদ দি ঘৰলৈ যাওঁগৈ ৰঘুনাথ ককা বিয়াৰ জলপানখিনি খাইহে যাব ঠিক আছে তো এইখিনিৰ উত্তৰত ৰঘুনাথে এইখিনি ক'ব পাৰিব তাৰপিছত ককাকে কি কৈছে শুনা যে বেয়া নাপাবা মোৰ আৰু খাবলৈ একেবাৰে মন নাই ঠিক আছে এইদৰে কৈ ককাক ঘৰলৈ গুচি গ'ল ঠিক আছে তোমালোকে এইদৰে ধুনীয়াকৈ লিখিবা প্ৰশ্নটোৰ উত্তৰ 5 নম্বৰটো ঠিক আছে অ'কে এতিয়া 6 নম্বৰত চোৱা ইয়াত তোমালোকক দিছে তলত দিয়া বাকচটোত কিছুমান শব্দ দিয়া আছে কাষৰ বৃত্তটোত সেই শব্দবোৰৰ অৰ্থ দিয়া আছে তাৰ পৰা সঠিক অৰ্থ বিচাৰি আনি বাকচটোৰ খালী ঠাইত লিখা ঠিক আছে তোমালোকক কি কৈছে তোমালোকক কৈছে যে এই বাকচটোত কিছুমান শব্দ আছে আৰু এই শব্দবিলাকৰ অৰ্থ এই বৃত্তটোত আছে ঠিক আছে গতিকে এই বৃত্তটোৰ পৰা শব্দবিলাকৰ অৰ্থ আনি শব্দটোৰ চিধা লিখিবলৈ দিছে ঠিক আছে প্ৰথমে দিছে এজোলোকা মানে একাজলি তোমালোকে একাজলি বুলি লিখিবা ঠিক আছে এ কটাকাৰ কা একা পৰিকেৰ্য লথিচিকাৰলি একাজলি ঠিক আছে তোমালোকে একাজলি বুলি লিখিবা অৰ্থাৎ এইটো শব্দ নেক্সট আছে ঔষধ ঠিক আছে ঔষধ মানে দৰৱ ঠিক আছে তোমালোকে দৰৱ বুলি লিখিবা দৰৱ ওকে নেক্সট আছে ৰভা মানে এইটো উৎসৱ পৰৱৰ বাবে ওখকৈ দিয়া চালি ঠিক আছে অৰ্থাৎ উৎসৱ পৰ্বৰ বাবে ওখকৈ দিয়া চালি ঠিক আছে নেক্সট আছে বোৱাৰী মানে পুত্ৰৰ পত্নী এইটো ঠিক আছে তোমালোকে ইয়াত লিখিবা পুত্ৰৰ পত্নী অৰ্থাৎ ৱাইফ অফ ছান ঠিক আছে
পুতেকৰ বৌমণি ঠিক আছে পুত্ৰৰ পত্নী তো ধুনীয়াকৈ তোমালোকে লিখিবা নেক্সট আছে অতিথি অতিথি মানে আলহী ইয়াত আলহী বুলি লিখিবা ওকে ডান তো এইটো ধুনীয়াকৈ তোমালোকে লিখি ল'বা ছাত্ৰ ছাত্ৰীসকল এতিয়া ভাষা অধ্যয়নত চোৱা হাতত তোমালোকক দিছে তলত দিয়া কথাখিনি ভালদৰে পঢ়া ঠিক আছে তোমালোকক এইখিনি ভালদৰে পঢ়িবলৈ দিছে তো চোৱা তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা এই বাক্যটোত থকা পুতেৰা শব্দটোৰ দৰে মাৰা দেউতাৰা ককাৰা আইতাৰা ভনীয়েৰা আদি শব্দ আমি দৈনন্দিন কথা বতৰাত প্ৰায়ে ব্যৱহাৰ কৰি থাকোঁ মা দেউতা ককা আইতা পেহী পেহা খুৰা আদি শব্দ আদি হ'ল সম্বন্ধ বুজোৱা শব্দ আমি বাক্যত ব্যৱহাৰ কৰোঁতে এইবোৰৰ লগত এৰ ৰ এৰা ৰা এক ক আদি বিভক্তি যোগ কৰোঁ এইবোৰক পুৰুষবাচক বিভক্তি বোলে যেনে তোৰ মাহীৰ তোৰ জীয়েৰ তোমাৰ মাৰা তোমাৰ পুতেৰা তেওঁৰ পেহীয়েক সিহঁতৰ খুৰাক ইত্যাদি ঠিক আছে তো তাৰমানে কি হৈছে কিছুমান শব্দ আছে যিবিলাক মানে সম্বন্ধবাচক শব্দ মানে যিবিলাক শব্দই সম্বন্ধ বুজায় ঠিক আছে যেনেকৈ নেকি মা ঠিক আছে মা শব্দটো এটা সম্বন্ধ বুজাইছে দেউতা দেউতা শব্দটো এটা সম্বন্ধ বুজাইছে ককা ককা শব্দটো এটা সম্বন্ধ বুজাইছে আইতা আইতা শব্দটো এটা সম্বন্ধ বুজাইছে ন এইবিলাক হৈছে সম্বন্ধবাচক শব্দ কাৰণ এইবিলাকে সম্বন্ধ বুজায় ঠিক আছে তো সম্বন্ধবাচক শব্দবিলাক যেতিয়া বাক্যত ব্যৱহাৰ কৰোঁ তেতিয়া পুৰুষ অনুযায়ী বাক্যবিলাকৰ সৈতে এৰ ৰ এৰা ৰা এক ক এইবিলাক পুৰুষবাচক বা সম্বন্ধবাচক বিভক্তি যোগ হয় পুৰুষবাচক বা সম্বন্ধবাচক বিভক্তি যোগ হয় তো কোনবিলাক শব্দৰ সৈতে কোনবিলাক বিভক্তি পদ যোগ হয় সেইবিলাক তোমালোকক ইয়াত দিছে তলত দিছে মানে হিফালৰ পিঠিত দিছে মই তোমালোকক ধুনীয়াকৈ এতিয়া বুজাই দিম ঠিক আছে ইয়াত কৈছে জানো আহা ইয়াত কৈছে সম্বন্ধ বুজোৱা শব্দৰ লগত যোগ হোৱা ৰ এ ৰা এৰা ক এক আদি সম্বন্ধবাচক বা পুৰুষবাচক বিভক্তি বোলে ঠিক আছে সম্বন্ধ বুজোৱা শব্দৰ লগত যোগ হোৱা এই চিনবিলাক যে আছে ঠিক আছে এইবিলাকক কি বুলি কোৱা হয় সম্বন্ধবাচক বা পুৰুষবাচক বিভক্তি বুলি কোৱা হয় এই ৰ এ ৰা এৰা ক ঠিক আছে এক এইবিলাকক কি বুলি কোৱা হয় সম্বন্ধবাচক বিভক্তি বা পুৰুষবাচক বিভক্তি বুলি কোৱা হয় কাৰণ এইবিলাক সম্বন্ধ বুজোৱা শব্দবিলাকৰ লগত লগ লাগে সেইকাৰণে এইবিলাকক সম্বন্ধবাচক বা পুৰুষবাচক বিভক্তি বুলি কোৱা হয় হ'ল ইয়াত দিছে উদাহৰণ দিছে যেনে মোৰ দেউতা আমাৰ আইতা তেওঁৰ খুৰাৰা ঠিক আছে তোমালোকৰ খুৰীয়েৰা তোৰ সখীয়েৰ তহঁতৰ শাহুৱেৰ তেওঁৰ বৌৱেক সিহঁতৰ শহুৰেক ইত্যাদি ঠিক আছে তো এইখিনি তোমালোকে পঢ়িবা ঠিক আছে এইখিনি তোমালোকক মুঠতে এইটোৱে কৈছে যে কিছুমান শব্দ আছে যিবিলাক শব্দই সম্বন্ধ বুজায় সেইকাৰণে সেই শব্দবিলাকক সম্বন্ধবাচক শব্দ বুলি কোৱা হয় সম্বন্ধবাচক শব্দবিলাক যেতিয়া বাক্যত ব্যৱহাৰ কৰা হয় তেতিয়া সিহঁতৰ লগত কিছুমান বিভক্তি যোগ কৰা হয় কিছুমান বিভক্তি লগ লগোৱা হয় যিবিলাক বিভক্তিক পুৰুষবাচক বিভক্তি বা সম্বন্ধবাচক বিভক্তি বুলি কোৱা হয় অ'কে তো এইখিনি ইয়াত কৈছে তো নেক্সট পেজত চোৱা কি কৈছে ঠিক আছে এইখিনি মানে তোমালোকে পঢ়িব লাগিব কাৰণ ইয়াত তোমালোকক এটা বক্স বনাই দিছে এই বক্সত তোমালোকে এই পুৰুষবাচক বা সম্বন্ধবাচক বিভক্তিবিলাক লগ লগাই শব্দবিলাক লিখিব লাগিব গতিকে বলা এইখিনি মই তোমালোকক বুজাই দিওঁ তো চোৱা ইয়াত আঁতৰত তোমালোকক দিছে ব্যঞ্জনান্ত আৰু বিভিন্ন স্বৰান্ত সম্বন্ধবাচক শব্দৰ লগত বিন বিন পুৰুষবাচক বিভক্তি যোগ হয় তলৰ তালিকাকেইখনত এটাকৈ উদাহৰণেৰে কি কি শব্দৰ লগত কি বিভক্তি যোগ হৈছে চাওঁ আহা কি কৈছে ব্যঞ্জনান্ত আৰু বিভিন্ন স্বৰান্ত সম্বন্ধবাচক শব্দৰ লগত বিন বিন পুৰুষবাচক বিভক্তি যোগ হয় ঠিক আছে ব্যঞ্জনান্ত অৰ্থাৎ যিবিলাক শব্দৰ শেষত ব্যঞ্জন বৰ্ণ আছে আৰু বিভিন্ন স্বৰান্ত ঠিক আছে অৰ্থাৎ যিবিলাক শব্দৰ পিছত স্বৰবৰ্ণ আছে ঠিক আছে এইবিলাকৰ দ্বাৰা ব্যঞ্জন বৰ্ণৰ দ্বাৰা বা বিভিন্ন স্বৰবৰ্ণৰ দ্বাৰা বিভিন্ন শব্দৰ লগত কেনেকৈ বিভিন্ন ধৰণৰ পুৰুষবাচক বা সম্বন্ধবাচক বিভক্তি চিন যোগ হয় সেইটো তোমালোকে ইয়াত ধুনীয়াকৈ পঢ়িবলৈ পাবা আৰু ইয়াত তোমালোকক কৈছে যে প্ৰথম পুৰুষৰ সম্বন্ধবাচক বুজোৱা কোনো শব্দতে পুৰুষবাচক বিভক্তি যোগ নহয় ঠিক আছে প্ৰথম পুৰুষৰ সম্বন্ধবাচক বুজোৱা কোনো শব্দৰ লগত কি নহয় পুৰুষবাচক বিভক্তি যোগ নহয় ঠিক আছে প্ৰথম পুৰুষ কোনবিলাক মই ঠিক আছে পিছত আমি এইবিলাক হৈছে প্ৰথম পুৰুষ কেই প্ৰকাৰৰ প্ৰথম পুৰুষ দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষ অৰ্থাৎ পুৰুষ তিনি প্ৰকাৰৰ ঠিক আছে তো প্ৰথম পুৰুষৰ সৈতে কোনো ধৰণৰ
পুৰুষবাচক বিভক্তি যোগ নহয় দ্বিতীয় পুৰুষ আৰু তৃতীয় পুৰুষৰ সৈতে হয় তো ইয়াত চোৱা ইয়াত তোমালোকক উদাহৰণ দিছে ধুনীয়াকৈ বুজাবলৈ চেষ্টা কৰা হৈছে ইয়াত চোৱা আকাৰান্ত সম্বন্ধবাচক শব্দৰ লগত ৰা ৰ ক এইকেইটা পুৰুষবাচক বিভক্তি যোগ হয় উদাহৰণস্বৰূপে দেউতা শব্দটোলৈ মন কৰা ঠিক আছে তো দ্বিতীয় পুৰুষ কোনবিলাক তোমাৰ তোমালোকৰ তোৰ তহঁতৰ ঠিক আছে এইবিলাক হৈছে দ্বিতীয় পুৰুষ ঠিক আছে আৰু সম্বন্ধবাচক শব্দ দেউতা দেউতা শব্দৰ সৈতে যেতিয়া পুৰুষবাচক বিভক্তি লগ লাগে চোৱা হেৰ ফালে আকাৰ আছে আকাৰান্ত আকাৰৰ দ্বাৰা অন্ত হৈছে মানে হেৰ ফালে আকাৰ আছে গতিকে ইয়াৰ লগত কি লাগিব ৰতাকাৰ ৰা বিভক্তিটো লগ লাগিব দেউতাৰা হ'ব ঠিক আছে তোমাৰ দেউতাৰা বা তোমালোকৰ দেউতাৰা ঠিক আছে সৰ্বনাম পদ তোমাৰ বা তোমালোকৰ থাকিলে সম্বন্ধবাচক শব্দ যি দেউতা থাকে তাৰ লগত ৰতাকাৰ ৰা হ'ব দেউতাৰা ঠিক আছে তোৰ তহঁতৰ দ্বিতীয় পুৰুষৰ ক্ষেত্ৰত যদি সম্বন্ধবাচক শব্দটো তোৰ বা তহঁতৰ থাকে তেনেহ'লে দেউতাটো কি হ'ব যিটো সম্বন্ধবাচক শব্দ হ'ব সেইটো হ'ব দেউতা দেউতাৰ সৈতে কি লাগিব ৰ লগ লাগিব অৰ্থাৎ তোৰ বা তহঁতৰ দেউতাৰ ঠিক আছে তৃতীয় পুৰুষৰ ক্ষেত্ৰত যদি তেওঁৰ বা তেওঁলোকৰ হয় তেনেহ'লে ক লগ লাগিব দেউতাৰ সৈতে যেনে দেউতাক ঠিক আছে দেউতা যোগ ক দেউতাক আৰু যদি তৃতীয় পুৰুষৰ ক্ষেত্ৰত তেখেতৰ বা তেখেতসকলৰ হয় তেনেহ'লেও কি হ'ব দেউতাৰ সৈতে ক লগ লাগিব দেউতা যোগ ক দেউতাক হ'ব বুজিলা তাৰমানে দ্বিতীয় পুৰুষৰ তোমাৰ তোমালোকৰ ক্ষেত্ৰত ৰতাকাৰ ৰা ঠিক আছে আৰু তোৰ তহঁতৰ ক্ষেত্ৰত ৰ তৃতীয় পুৰুষৰ ক্ষেত্ৰত তেওঁৰ তেওঁলোকৰ কি লগ লাগিব ক আৰু তেখেতসকলৰ লগতো কই লগ লাগিব হ'ল তাৰপিছত ইয়াত চোৱা ইয়াত কি কৈছে যে জানো আহা মা মামা দাদা খুৰা ককা বৰদেউতা বৰজনা আইতা পেহা মহা আদি সকলো আকাৰান্ত সম্বন্ধবাচক শব্দৰে ৰূপ দেউতা শব্দৰ দৰে একে হয় ঠিক আছে তো ইয়াত যদি দেউতা শব্দটো নিদি মা দিয়ে তেনেহ'লে কি হ'ব মতাকাৰ মা ৰতাকাৰ ৰা মাৰা হ'ব ঠিক আছে তাৰপিছত যদি ইয়াত কি হয় মা থাকে তেনেহ'লে কি হ'ব মাৰ হ'ব ঠিক আছে তোৰ বা তহঁতৰ যিটো তুচ্ছ কৈ কোৱা হৈছে গতিকে মাৰ হ'ব অৰ্থাৎ দেউতা শব্দৰ সৈতে ৰতাকাৰ ৰা ৰ ক লগ যেনেকৈ লগ লাগিছে অৰ্থাৎ সম্বন্ধবাচক বিভক্তি যেনেকৈ লগ লাগিছে এই সম্বন্ধ বুজোৱা শব্দবিলাকৰ সৈতে একেধৰণে লগ লাগিব ঠিক আছে মা শব্দটোৰ সৈতে কি হ'ব মাৰা হ'ব তোমাৰ বা তোমালোকৰ ক্ষেত্ৰত অৰ্থাৎ সৰ্বনাম পদটো যদি তোমাৰ বা তোমালোকৰ হয় তেনেহ'লে মাৰা হ'ব ঠিক আছে সৰ্বনাম পদটো যদি তোৰ তহঁতৰ হয় তেনেহ'লে হ'ব মাৰ অৰ্থাৎ দেউতাৰ সৈতে যেনেকৈ এইবিলাক লগ লাগিছে পুৰুষবাচক বিভক্তি সেম মামা দাদা খুৰা ককা বৰদেউতা বৰজনা আইতা পেহা মহা এইবিলাকৰ সৈতে একেবাৰে সেম হ'ব বুজিলা ইয়াত চোৱা কি কৈছে ইয়াত কৈছে যে হস্ৰই দীৰ্ঘই ঐ কাৰান্ত সম্বন্ধবাচক শব্দৰ লগত এৰা এৰ ক এইকেইটা পুৰুষবাচক বিভক্তি যোগ হয় উদাহৰণস্বৰূপে ভাই শব্দটোলৈ মন কৰা চোৱা তোমাৰ বাই এৰা ঠিক আছে তোৰ বা তহঁতৰ বায়েৰ অ'কে তেওঁৰ বা তেওঁলোকৰ বাইক তেখেতৰ বা তেখেতসকলৰ বাইক ঠিক আছে এইদৰে হ'ব অ'কে অৰ্থাৎ তোমাৰ বা তোমালোকৰ ক্ষেত্ৰত কি হয় বাইৰ লগত এৰা লগ লাগে পুৰুষবাচক বিভক্তিটো এৰা হয় তোৰ বা তহঁতৰ ক্ষেত্ৰত এৰ হয় ঠিক আছে বাকী সেম তৃতীয় পুৰুষ তেওঁৰ তেওঁলোকৰ ক্ষেত্ৰত বাইৰ সৈতে এক লগ লাগে আৰু তৃতীয় পুৰুষ তেখেতসকলৰ ক্ষেত্ৰতো বাইৰ সৈতে এক লগ লাগে ঠিক আছে অৰ্থাৎ বাই যোগ এক বাইক বাই যোগ এক বাইক ঠিক আছে বাকীকেইটা তোমালোকে চোৱা ঠিক আছে এইবিলাক তোমালোকে নিজে নিজে পঢ়িবা গোটেইখিনি মই যদি বুজাবলৈ যাওঁ তেনেহ'লে ভিডিঅ'টো বহুত দীঘল হৈ যাব ইয়াত চোৱা গত চোৱা কি কৈছে গত কৈছে ব্যঞ্জনযন্ত্ৰ সম্বন্ধবাচক শব্দৰ লগত এৰা এৰ একেটা পুৰুষবাচক বিভক্তি যোগ হয় উদাহৰণস্বৰূপে শহুৰ শব্দটোলৈ মন কৰা তোমাৰ বা তোমালোকৰ শহুৰ এৰা ঠিক আছে তোৰ বা তহঁতৰ শহুৰ এৰ ঠিক আছে তেওঁৰ বা তেওঁলোকৰ শহুৰ এক তেখেতৰ বা তেখেতসকলৰ শহুৰ এক ঠিক আছে এইদৰে তো চোৱা ইয়াত তোমালোকক 9 নম্বৰত চোৱা 9 নম্বৰত কি কৈছে 9 নম্বৰৰ কত চোৱা তলৰ সম্বন্ধ বুজোৱা শব্দবোৰত পুৰুষবাচক বিভক্তি যোগ কৰি লিখা ঠিক আছে এইফালে সম্বন্ধ বুজোৱা কিছুমান শব্দ আছে ঠিক আছে
দ্বিতীয় পুৰুষত থকা তোমাৰ তোৰ এই শব্দটোৰ ওপৰত দিছে তৃতীয় পুৰুষৰ তাৰ তাইৰ এই দুটা শব্দ ওপৰত দিছে তো আইতাৰ সৈতে কি লগ লাগিব দ্বিতীয় পুৰুষৰ তোমাৰ ক্ষেত্ৰত আইতাৰ লগ লাগিব আৰু তোৰ ক্ষেত্ৰত আইতাৰ হ'ব ঠিক আছে আৰু তৃতীয় পুৰুষৰ তাৰ ক্ষেত্ৰত আইতাক তৃতীয় পুৰুষৰ তাইৰ ক্ষেত্ৰত আইতাক ঠিক আছে আইতাক তৃতীয় পুৰুষৰ তাৰ আৰু তোৰ ক্ষেত্ৰত সেমি হ'ব অৰ্থাৎ তাৰ আইতাক তাইৰ আইতাক তোমাৰ আইতাৰা তোৰ আইতাৰ ওকে সখীয়েৰা অৰ্থাৎ তোমাৰ সখীয়েৰা তোৰ সখীয়েৰ ঠিক আছে তোৰ ক্ষেত্ৰত বেলেগ হ'ব ছাত্ৰ ছাত্ৰীসকল এইবিলাক যদি তোমালোকে ইয়াত ধৰিব নোৱাৰা তেনেহ'লে চিন্তা কৰাৰ দৰকাৰ নাই মই ভিডিঅ'টো এডিট কৰোঁতে স্ক্ৰীনত দি দিম ঠিক আছে স্ক্ৰীনত এটা তালিকা দি দিম তাৰ পৰা তোমালোকে ধুনীয়াকৈ চাই লিখি ল'বা ঠিক আছে নেক্সট আছে সখীয়েৰ তাইৰ সখীয়েৰ ঠিক আছে তাৰ সখীয়েৰ তাইৰ সখীয়েৰ ওকে পেহীয়েৰা পেহীয়েৰ পেহীয়েক শাহুৱেৰা শাহুৱেক আমৈয়েৰা আমৈয়েক ঠিক আছে বৌৱেৰা বৌৱেক দেউৰেৰা দেউৰেক ঠিক আছে এইটো ধুনীয়াকৈ লিখিবা স্ক্ৰীনত দি স্ক্ৰীনৰ পৰা চাই লিখি লোৱা ঠিক আছে আৰু ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইখিনি কৰাৰ আগতে তোমালোকে কিন্তু এইখিনি পঢ়িবই লাগিব ঠিক আছে ইয়াৰ পৰা আৰম্ভ কৰি একেবাৰে এই গোটেইখিনি তোমালোকে পঢ়িব লাগিব অৰ্থাৎ এইখিনিলৈকে তোমালোকে পঢ়িব লাগিব ঠিক আছে এইখিনিলৈকে তোমালোকে পঢ়িব লাগিব তেনেহ'লে এইখিনি ধুনীয়াকৈ কৰিব পাৰিবা ঠিক আছে ওকে গতিকে তোমালোকে এইখিনি ধুনীয়াকৈ পঢ়িবা এতিয়া বোলা নেক্সট কি আছে চাওঁ নেক্সট ইয়াত চোৱা ইয়াত তোমালোকক দিছে যে তলৰ বাক্যকেইটাত দুটাকৈ সম্বন্ধবাচক শব্দৰূপ দিয়া আছে তাৰে অশুদ্ধটো কাটি দিয়া ঠিক আছে ইয়াত দুটাকৈ সম্বন্ধবাচক শব্দৰূপ দিয়া আছে তো তাৰে যিটো অশুদ্ধ হয় সেইটো তোমালোকক কাটি পেলাবলৈ দিছে তোমাৰ দেউতাৰা ঘৰত আছেনে এই দেউতাৰ যিটো শব্দ আছে এইটো অশুদ্ধ হয় অৰ্থাৎ ভুল হয় গতিকে তোমালোকে এইটো কাটি পেলাবা ওকে নেক্সট আছে তোৰ বায়েৰ বৰ বুধিয়ক তোৰ বায়েৰা বৰ বুধিয়ক নহয় তোৰ বায়েৰ হ'ব গতিকে এই যিটো আছে বায়েৰা এইটো ভুল হয় গতিকে তোমালোকে এইটো কাটি পেলাবা ধুনীয়াকৈ ওকে তেওঁৰ খুৰীয়েক নহয় খুৰীয়েক 29 এক হয় ঠিক আছে গতিকে এই যিটো খুৰীয়েক আছে এইটো অশুদ্ধ হয় ভুল হয় গতিকে এইটো তোমালোকে কাটি পেলাবা নেক্সট আছে আমাৰ মামাই নাচিব জানে এইটো যিটো মামাই আছে এইটো অশুদ্ধ হয় ভুল হয় গতিকে কাটি পেলাবা সিহঁতৰ বৌৱেক এই যিটো বৌৱেক আছে এইটো ভুল হয় ঠিক আছে অৱতিকাৰ ৱে হ'ব ন সিহঁতৰ বৌৱেক ঠিক আছে অৱতিকাৰ ৱে হ'ব ঠিক আছে এইটো কাটি পেলাবা সিহঁতৰ বৌৱেক ক'ত থাকে হ'ল এইদৰে তোমালোকে ধুনীয়াকৈ লিখিবা এতিয়া ইয়াত চোৱা ইয়াত তোমালোকক দিছে যে বন্ধনীৰ ভিতৰত থকা সম্বন্ধ বুজোৱা শব্দৰ লগত পুৰুষবাচক বিভক্তি যোগ কৰি খালী ঠাই পূৰোৱা ঠিক আছে তো এই যে বন্ধনীবিলাকত হেৰি আছে সম্বন্ধবাচক শব্দ আছে এই সম্বন্ধবাচক শব্দবিলাকৰ সৈতে কি কৰিবলৈ দিছে পুৰুষবাচক বিভক্তি যোগ কৰি এই খালী ঠাইবিলাকত লিখিবলৈ দিছে গতিকে মই লিখি থৈছোঁ তোমালোকে চাইছে লিখা তোৰ মাহীয়েৰৰ অসুখ ঠিক আছে মাহীয়েৰৰ হ'ব ইয়াত ওকে আমাৰ ককাই খেতি কৰে কটাকাৰ কা হৈছে ককাই ওকে ইয়াত হসেৰে লগ লাগিছে ঠিক আছে ককাই ওকে তোমালোকৰ খুৰাৰাক কথাটো কবা খুৰাৰাক শব্দটো কেনেকৈ লিখা হৈছে চোৱাচোন খুৰা ৰটাকাৰ ৰা খুৰাৰাক ঠিক আছে এইটো লিখা হৈছে তোমালোকৰ খুৰাৰাক কথাটো কবা নেক্সট আছে কিতাপখন বলৈ আগবঢ়ালো ঠিক আছে এইটো তোমালোকে লিখিবা নেক্সট আছে তেওঁৰ শহুৱেকৰ গড় বৰপেটাত ঠিক আছে তেওঁৰ শহুৱেকৰ গড় বৰপেটাত নেক্সট আছে তাই বায়েকক বৰ মৰম কৰে নেক্সট আছে আপোনাৰ ভনীয়েক আহি আছে ঠিক আছে ইয়াত ভনীয়েক শব্দটো লিখা হৈছে ওকে ছাত্ৰ ছাত্ৰীসকল এতিয়া জ্ঞান সম্প্ৰসাৰণত চোৱা ইয়াত তোমালোকক দিছে পঢ়ুৱা আহা আমি যোৱা বছৰ বিশ্ব পৰিৱেশ দিৱসৰ দিনাখন আমাৰ বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মিলি পাগলাদিয়া নদীৰ ওচৰৰ ওখ ঠাই এডোখৰত গছপুলি ৰুইছিলোঁ গছ ৰোৱা ঠাইডোখৰ বিদ্যালয়ৰ পৰা 100 মিটাৰমান নিলগত অৱস্থিত তাৰে পৰা 2 কিলোমিটাৰ উত্তৰে আন এডোখৰ ঠাইত
সেইবেলি বিশ্ব পৰিৱেশ দিৱসৰ দিনাই আন কিছুমান মানুহেও বহুত গছপুলি ৰোপণ কৰিছিল। আমি ৰোৱা গছপুলিবোৰক তৃণভোজী প্ৰাণীৰ পৰা ৰক্ষা কৰিবলৈ জেওৰা দিছিলোঁ। শিক্ষাগুৰুসকলৰ দিহা পৰামৰ্শ মতে 6 মাহমানলৈ মাজে সময়ে গৈ পুলিবোৰৰ আপডালো কৰিছিলোঁ। সেইবাবেই আমি ৰোৱা কৃষ্ণচূড়া, নিম, আম, কদম, শিলিকা আদিৰ পুলিবোৰ লহপহকৈ বাঢ়ি আহিছিল। আন মানুহখিনিয়ে গছপুলি ৰোৱা সেই ঠাইডোখৰলৈ আমি গছপুলিবোৰ চাবলৈ গৈছিলোঁ। তেওঁলোকে ৰোৱা গছপুলিবোৰৰ ভিতৰত মাত্ৰ 10-12টাহে বাচি থকা দেখি আমাৰ বৰ দুখ লাগিছিল। ঠিক আছে, তাৰমানে এইখিনি দ্বাৰা তোমালোকক এইটোৱে বুজাব বিচাৰিছে যে গছপুলি কেৱল ৰুলেই নহ'ব, সেইবিলাকক পানীও দিব লাগিব আৰু তৃণভোজী প্ৰাণীবিলাকৰ পৰা ৰক্ষা কৰিবৰ কাৰণে আমি জেওৰা দিব লাগিব, অৰ্থাৎ চাৰিওফালে বেৰ দিব লাগিব যাতে গছপুলিবিলাকক তৃণভোজী প্ৰাণীবিলাকে খাই পেলাব নোৱাৰে, যাতে সেইবিলাকৰ ওপৰেদি খোজকাঢ়ি গৈ সেইবিলাকক বেয়া কৰিব নোৱাৰে। ঠিক আছে, গতিকে তোমালোকে গছপুলি ৰোৱাৰ সময়ত বেৰ দিবা। ঠিক আছে, ৰোৱাৰ পিছত বেৰ দিবা আৰু মাজে মাজে সেইবিলাকক মানে পানী দিব লাগিব আৰু সাৰো দিব লাগে। যদি মাটিত সাৰ নাথাকে তেনেহ'লে সাৰো দিব লাগে। ঠিক আছে, গতিকে চোৱা, তোমালোকক প্ৰশ্ন কৰিছে যে গছপুলি এটা ৰুই ডাঙৰ দীঘল হ'বলৈ তাৰ কিদৰে যতন ল'ব লাগে, তলত আলোচনা কৰি লিখা। ঠিক আছে, গছপুলি এটা ৰুই ডাঙৰ দীঘল হ'বলৈ তাৰ কিদৰে যতন ল'ব লাগে সেইটো তোমালোকক সুধিছে। ঠিক আছে, তলত আলোচনা কৰি লিখিবলৈ দিছে। গতিকে তোমালোকে এইটো প্ৰশ্নৰ উত্তৰ এইদৰে লিখিব পাৰা যে গছপুলিক নিয়মিত পানী দিব লাগে, জেওৰা দিব লাগে আৰু মাজে মাজে সাৰ দিব লাগে। একেবাৰে শ্বৰ্টকৈ তোমালোকক মানে লিখিছোঁ। ঠিক আছে, মই তোমালোকক এইটোতো তোমালোকৰ প্ৰথম চেপ্টাৰ হয় 7ৰ, তোমালোকেতো 6ৰ পৰা মোৰ ভিডিঅ' চাই আছা। ঠিক আছে, তোমালোকে গমেই পোৱা যে প্ৰশ্ন উত্তৰবিলাক মই একেবাৰে শ্বৰ্টকৈ তোমালোকক লিখি দিওঁ। ঠিক আছে, গতিকে তোমালোকে এইদৰে লিখি ল'বা। হ'ল? অ'কে, লাগিলে স্ক্ৰীনশ্বট এটা লৈ ল'ব পাৰা। অ'কে, এতিয়া ছেকেণ্ড যিটো প্ৰশ্ন আছে সেইটোত চোৱা, জ্ঞান সম্প্ৰসাৰণৰ এইটো ছেকেণ্ড প্ৰশ্ন হয়। ইয়াত তোমালোকক কৈছে যে আমলখি এবিধ ঔষধি গুণ থকা ফল। ঠিক আছে, আমলখি ফলটো তোমালোকে খাবা। ঠিক আছে, ই এবিধ ঔষধি গুণ থকা ফল হয়। এনেধৰণৰ ঔষধি আৰু গুণ থকা কি কি ফলৰ গছ তোমালোকে দেখিছা, লিখা। ঠিক আছে, তোমালোকে আমলখিৰ উপৰিও আৰু কি কি ঔষধি গুণ থকা ফল বা ফুলৰ গছ দেখিছা সেইটো তোমালোকক লিখিবলৈ কৈছে। গতিকে তোমালোকে উত্তৰত লিখিব পাৰা যে শিলিকা এবিধ ঔষধি গুণ থকা গছ হয়। তাৰপিছত নিম, ঠিক আছে, ভোমোৰা, তোমালোকে মধুৰিআম বুলি লিখিব পাৰা। ঠিক আছে, তো এতিয়া তোমালোকে লিখিবা 3-4টা ঔষধি গুণ থকা বা বেলেগ গুণ থকা গছৰ নাম তোমালোকে লিখি দিলেই হ'ল। ঠিক আছে, গতিকে তোমালোকে এইদৰে ধুনীয়াকৈ লিখি পেলাবা। তাৰপিছত চোৱা, গত তোমালোকক কৈছে যে কবিতাটোত ৰঘুনাথে ৰবাখন দিবলৈকে গছজোপা কাটিছিল। যধে মধে গছ গছনি কটা বন্ধ কৰিবলৈ আমি কি কি কৰিব পাৰোঁ দলত আলোচনা কৰি কোৱা আৰু লিখা। ঠিক আছে, যধে মধে গছ গছনি কটা বন্ধ কৰিবৰ কাৰণে আমি কি কৰিব পাৰোঁ, আমি মানুহক ক'ব পাৰোঁ, মানুহক সজাগ কৰিব পাৰোঁ যে গছ গছনি আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। গছে আমাক অক্সিজেন দিয়ে, কাৰ্বন ডাই অক্সাইড গেছ লয়। ঠিক আছে, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেন গেছক বেলেঞ্চ কৰি ৰাখে গছ গছনিয়ে। গতিকে গছ গছনি আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হয়। এইবিলাক কথা মানুহক কৈ আমি মানুহক সজাগ কৰিব পাৰি, গছৰ ইম্পৰ্টেঞ্চ, গছৰ প্ৰয়োজনীয়তাৰ বিষয়ে আমি বুজাব পাৰিম। ঠিক আছে, তেনেদৰে মানুহে যধে মধে গছ গছনি কটা বন্ধ কৰিব। ঠিক আছে, অ'কে, তো সেইটো তোমালোকক দলত আলোচনা কৰি লিখিবলৈ দিছে। তোমালোকে এইদৰে লিখিবা যে যধে মধে গছ গছনি কটা বন্ধ কৰিবলৈ আমি মানুহক সজাগ কৰিব লাগে আৰু বেছিকৈ গছ ৰুব লাগে। ঠিক আছে, আমি মানুহক সজাগ কৰিব লাগে এইদৰে কৈ যে গছ গছনি আমাৰ কাৰণে বহুত ইম্পৰ্টেণ্ট হৈ গৈছে, আমাক অক্সিজেন দিয়ে, কাৰ্বন ডাই অক্সাইড গেছ লয় বায়ুৰ পৰা। ঠিক আছে, কাৰ্বন ডাই অক্সাইড আৰু অক্সিজেনক বেলেঞ্চ কৰি ৰাখে গছ গছনিয়ে। ঠিক আছে, তো সেইদৰে আমি মানুহক সজাগ কৰিব পাৰিম। তোমালোকে এইখিনি লিখিলে হ'ব, তোমালোকৰ কাৰণে একেবাৰে শ্বৰ্টকৈ লিখি দিছোঁ। গতিকে ভিডিঅ'টোত লাইক এটা কৰি দিয়ে আৰু যোনে যোনে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি পেলাবা। ঠিক আছে, কাৰণ ছাবস্ক্ৰাইব কৰিলে মই যেতিয়াই ভিডিঅ' আপলোড কৰিম তেতিয়াই তোমালোকে সেই ভিডিঅ'বিলাকৰ ন'টিফিকেশ্যন পাই যাবা আৰু ভিডিঅ'বিলাক সময়মতে চাই প্ৰশ্ন উত্তৰবিলাক লিখি ল'ব পাৰিবা। ঠিক আছে, আৰু তোমালোকে যদি বেলেগ পাঠৰ ভিডিঅ' চাব বিচৰা তেনেহ'লে তোমালোকে এইদৰে চাব পাৰিবা। চোৱা, মই ভিডিঅ'বিলাক আপলোড কৰি
চেনেলটো যদি প্লেলিষ্ট আছে হেতুত ধুনিয়াকৈ এড কৰি থৈ দিও ঠিক আছে তোমালোকে বহুতে প্লেলিষ্টৰ পৰা ভিডিও চাব নোৱাৰা আৰু ডেসক্ৰিপচনৰ পৰা ভিডিও চাব নোৱাৰা ঠিক আছে ডেসক্ৰিপচনৰ পৰা ভিডিও চাবৰ কাৰণে কি কৰিবা এই যে তোমালোকে অখণ্ড সংখ্যা ইন্টিজাৰ্স দেখিবলৈ পাইছা অৰ্থাৎ ভিডিওটোৰ টাইটেলটো দেখিবলৈ পাইছা বা এই মোৰ বুলি সোৱা লিখা আছে এটো যদি তোমালোকে ক্লিক কৰা তেনেহলে এনেকুৱা এটা পেজ খোল খাব আৰু তাৰ পিছত আকৌ যদি মোৰত ক্লিক কৰা তেনেহলে এনেকৈ এটা পেজ খোল খোৱা দেখিবলৈ পাবা সোৱা ইয়াত মই ধুনিয়াকৈ যেটো নেক্সট ভিডিও হ'ব অৰ্থাৎ নেক্সট যেটো এক্সাৰসাইজ আছে কৰি চাওয়া আছে তাৰ লিংক মই দি থৈছো ঠিক আছে তোমালোকে যদি ইয়াত ক্লিক কৰি দিয়া তেনেহলে হেতু ভিডিও পাই যাবা ঠিক আছে গতিকে তোমালোকে ইয়াত ক্লিক কৰিবা ইয়াত ক্লিক কৰাৰ পিছত আৰু এটা মোৰ লিখা দেখিবলৈ পাবা এটো ক্লিক কৰিবা তেনেহলে ডেসক্ৰিপচন সম্পূৰ্ণৰূপে খোল খাব ঠিক আছে তাৰ পৰা তোমালোকে লিংক পাবা লিংকত ক্লিক কৰিলে পৰৱৰ্তী ভিডিওটো পাই যাবা ঠিক আছে আৰু যদি প্লেলিষ্ট বিচাৰি নোপোৱা তেনেহলে ক্লিক কৰিবা এই যে চেনেলৰ লোগোটো দেখিবলৈ পাইছা লোগোটোৰ ওপৰত ক্লিক কৰিবা তাৰ পিছত তেনেকুৱা এটা পেজ খোল খাব তোমালোকে যদি অলপ ইফালে আহা তেনেহলে প্লেলিষ্ট দেখিবলৈ পাবা সব প্লেলিষ্টত ধুনিয়াকৈ মই ভিডিওবিলাক সজাই থৈছো ষষ্ঠ শ্ৰেণীৰ গণিত ঠিক আছে তাৰ পিছত ক্লাছ 6 সোশিয়েল সায়েন্স নিউ বুক ওকে এদৰে ধুনিয়াকৈ সজাই থোৱা আছে ওকে গতিকে তোমালোকে প্লেলিষ্টৰ পৰা এদৰে ভিডিওবিলাক চাব পাৰিবা হল ছাত্ৰ-ছাত্ৰীসকল 11ত চোৱা তোমালোকক 11ত দিছে তলত দিয়া বিষয়বোৰৰ বিষয়ে তথ্যভিত্তিক টোকা লিখা ঠিক আছে এই বিষয়কেইটাৰ বিষয়ে তোমালোকক তথ্যভিত্তিক টোকা লিখিবলৈ দিছে বিশ্ব বন দিৱস দৰিদ্ৰী দিৱস বিশ্ব পৰিৱেশ দিৱস ঠিক আছে তো উত্তৰটি তোমালোকে এদৰে লিখিবা বিশ্ব বন দিৱস প্ৰতি বছৰে 21 মাৰ্চ তাৰিখে বিশ্ব বন দিৱস পালন কৰা হয় ইয়াৰ মূল উদ্দেশ্য হৈছে বনভূমি সংৰক্ষণৰ প্ৰতি সজাগতা বৃদ্ধি কৰা ঠিক আছে নেক্সট আছে দৰিদ্ৰী দিৱস প্ৰতি বছৰে 22 এপ্ৰিল তাৰিখে পৃথিৱীৰ পৰিৱেশ সুৰক্ষাৰ প্ৰতি মানুহক সজাগ কৰিবলৈ এই দিৱস পালন কৰা হয় ঠিক আছে তাৰ পিছত আছে বিশ্ব পৰিৱেশ দিৱস প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয় ওকে ষ্টুডেন্টস সো তোমালোকে এই ধুনিয়াকৈ লিখিবা ওকে ছাত্ৰ-ছাত্ৰীসকল এতিয়া 12ত চোৱা 12 তোমালোকক দিছে তলত দিয়া পোষ্টাৰ কেইখনত বিশ্ব পৰিৱেশ দিৱসৰ বাবে একোটাকৈ শ্লোগান লিখা ঠিক আছে ইয়াত তোমালোকক তিনিটা পোষ্টাৰ দিছে এটা পোষ্টাৰত বিশ্ব পৰিৱেশ দিৱসৰ বাবে এটা শ্লোগান লিখি দিছে বাকি দুটাত লিখিবলৈ দিছে ঠিক আছে প্ৰথমটোত কি কৈছে প্লাষ্টিকৰ ব্যৱহাৰ বৰ্জন কৰক পৃথিৱী বচাওক ঠিক আছে গতিকে তোমালোকে যিমান পাৰা ইমান প্লাষ্টিকৰ ব্যৱহাৰ কম কৰি দিবা কাৰণ প্লাষ্টিক আমাৰ কাৰণে বহুত ক্ষতিকাৰক হয় ঠিক আছে ইফালে তোমালোকে লিখিবা গছ ৰুওক পৃথিৱী বচাওক ঠিক আছে এটো তোমালোকে শ্লোগান এটা লিখিবা তোমালোকে গছ ৰুবা কিন্তু গছ আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে গছ ৰুই হেবিলাকৰ যতন লবা জেওৰা দিবা পানী দিবা ঠিক আছে আৰু তোমালোকে তলৰ পোষ্টাৰটোত এই শ্লোগান লিখিব পাৰা পানীৰ অপচয় ৰোধ কৰক জীৱন বচাওক কাৰণ পানীও আমাৰ কাৰণে বহুত ইম্পৰ্টেন্ট হয় ঠিক আছে পানী অবিহনে আমি থাকিব নোৱাৰিম ওকে গতিকে এই ভিডিঅ'ৰে তোমালোকে শ্লোগান দুটা লিখিবা এটো লিখা আছে বাকি দুটা তোমালোকে ইয়াৰ পৰা চাইছে লিখি পেলাবা ঠিক আছে এতিয়া 13 কত চোৱা 13 কত তোমালোকক দিছে তলত দিয়া কথোপকথনখিনি পঢ়ি তৰ্ক প্ৰতিযোগিতাৰ নিয়ম শিকি লোৱা ঠিক আছে গতিকে এইখিনি তোমালোকে পঢ়িবা এইখিনি পঢ়ি তৰ্ক প্ৰতিযোগিতাৰ নিয়মখিনি শিকি লবা ঠিক আছে তৰ্ক প্ৰতিযোগিতা কি নিয়মৰ মাধ্যমে হেৰি কৰা হয় তৰ্ক প্ৰতিযোগিতা পাতা হয় এই নিয়মবিলাকৰ বিষয়ে ইয়াত দিয়া আছে গতিকে তোমালোকে এইখিনি পঢ়িবা ঠিক আছে এইখিনিৰ পৰা তোমালোকক ইয়াতে প্ৰশ্ন কৰিছে ছাত্ৰ-ছাত্ৰীসকল এতিয়া খত চোৱা খত তোমালোকক দিছে সদনৰ মতে অসমৰ মানুহে গছপুলি ৰুব নালাগে কেৱল গছনি নাকাটিলেই হ'ল বিষয়টো সম্পৰ্কে শ্ৰেণীকোঠাত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত কৰা দুটা দলত ভাগ হৈ সপক্ষে আৰু বিপক্ষে যুক্তি দিয়া ঠিক আছে তো অসমৰ মানুহে গছপুলি ৰুব নালাগে কেৱল গছনি নাকাটিলেই হ'ল ইয়াৰ সপক্ষে আৰু বিপক্ষে যুক্তি দি তোমালোকক তৰ্ক প্ৰতিযোগিতা পাতিবলৈ দিছে গতিকে তোমালোকে শ্ৰেণী শিক্ষকৰ সহায়ত তৰ্ক প্ৰতিযোগিতা পাতিবা আৰু তৰ্ক প্ৰতিযোগিতাত কেনেকৈ সপক্ষে কথা কবা কেনেকৈ বিপক্ষে যুক্তি দিবা সেই বিষয়ে মই ইয়াত লিখি দিছো ঠিক আছে গছনি ৰোপণ বানাম সংৰক্ষণ ঠিক আছে বানাম শব্দটোৰ অৰ্থ হৈছে ভাৰ্চেছ ঠিক আছে গছনি ৰোপণ ভাৰ্চেছ সংৰক্ষণ ঠিক আছে তো সপক্ষে জুনে কবা তেওঁলোকে এদৈ ক'ব পাৰা যে প্ৰাকৃতিক শক্তি অসমৰ মাটিত গছ নাকাটিলে প্ৰকৃতিয়ে নিজেই নতুন গছ গজাই লয় ঠিক আছে তাৰ পিছত যুক্তি দিব পাৰা সপক্ষে যে বেছি লাভ এটা পুৰণি গছে যিমান অক্সিজেন দিয়ে 100টা সৰু পুলিও সিমান অক্সিজেন দিব নোৱাৰে ঠিক আছে তাৰ পিছত লিখিব পাৰা সুৰক্ষা ৰোৱা পুলি প্ৰায়ে মৰি যায় গতিকে থকা গছবোৰ ৰক্ষা কৰাহে আচল কাম
ওকে এইদৰে তোমালোকে সপক্ষে যুক্তি দিব পাৰা ঠিক আছে আৰু যোনজনে বিপক্ষে যুক্তি দিবা মানে যোনজনে বিপক্ষে যুক্তি দিবা তৰ্ক প্ৰতিযোগিতা তেওঁলোকে এইদৰে দিব পাৰা যে উন্নয়নৰ বাবে প্ৰথম লিখি দিবা গাঁতি পূৰণ উন্নয়নৰ বাবে কটা যোৱা গছৰ ঠাইত নতুনকৈ গছ ৰোৱাটো প্ৰয়োজন ঠিক আছে এইটো যুক্তিসংগত হয় প্ৰদূষণ ৰোধ বৰ্তমানৰ গছখিনি গোলকীয় উষ্ণতা ৰোধ কৰিবলৈ পৰ্যাপ্ত নহয় নেক্সট লিখিবা চহৰীকৰণ চহৰত খালী ঠাই কম গতিকে তাত আমি নিজেই গছ ৰুব লাগিব ঠিক আছে এইটো তোমালোকে লিখিবা সপক্ষে বিপক্ষে এইটো তোমালোকে ধুনীয়াকৈ লিখিবা ছাত্ৰ ছাত্ৰীসকল এতিয়া প্ৰকল্পত চোৱা ইয়াত তোমালোকক 14 দিছে যে তোমালোকে অৰণ্য মানৱ যাদৱ পায়েঙৰ বিষয়ে জানি আহিছা তেওঁ গছ-গছনি সংৰক্ষণৰ বাবে যথেষ্ট কাম কৰিছে এনেদৰে হগুন সংৰক্ষণৰ বাবে ফুলেশ্বৰী দত্ত হাৰগিলা সংৰক্ষণৰ বাবে পূৰ্ণিমা দেৱী বৰ্মন আৰু হাতী সংৰক্ষণৰ বাবে পাৰ্বতী বৰুৱাই অহৰহ কাম কৰি স্বীকৃতি লাভ কৰিছে তেওঁলোক তিনিগৰাকীৰ অৱদান আৰু স্বীকৃতিৰ বিষয়ে তথ্য আৰু ফটো সংগ্ৰহ কৰি 100টা শব্দৰ ভিতৰত টোকা লিখা আৰু বিদ্যালয়ত জমা দিয়া ঠিক আছে এইটো পৰীক্ষাত নাহে ঠিক আছে তথাপিও তোমালোকে ইণ্টাৰনেটৰ পৰা এওঁলোকৰ বিষয়ে তথ্য সংগ্ৰহ কৰিবলৈ চেষ্টা কৰিবা ঠিক আছে অৰণ্য মানৱ যাদৱ পায়েং ঠিক আছে যাদৱ পায়েঙক অৰণ্য মানৱ বুলি কোৱা হয় কাৰণ তেখেতে বহুত গছ-গছনি ৰুইছিল তেখেতে মানে গছ-গছনি ৰুই এটা অৰণ্য সৃষ্টি কৰি পেলাইছিল সেইকাৰণে তেওঁক যাদৱ পায়েঙক অৰণ্য মানৱ বুলি কোৱা হয় ঠিক আছে এওঁলোকৰ বিষয়ে তোমালোকে তথ্য সংগ্ৰহ কৰিবা তথ্য সংগ্ৰহ কৰি ধুনীয়াকৈ লিখিবা ঠিক আছে কিন্তু এইটো পৰীক্ষাত নাই পৰীক্ষাৰ কাৰণে অলপো ইম্পৰ্টেণ্ট নহয় নেক্সট আছে গছ ফুল ফল গছৰ পাত চৰাই আদিৰ আকৃতি দলীয়ভাৱে প্ৰস্তুত কৰা এই আকৃতিসমূহ প্ৰস্তুত কৰিবলৈ পুৰণি বাতৰি কাকত কেলেণ্ডাৰ বোকামাটি আদিৰ সহায় ল'বা প্ৰস্তুত কৰা সামগ্ৰীসমূহ শনিবৰীয়া চৰাত প্ৰদৰ্শন কৰা ঠিক আছে এইটো কিন্তু পৰীক্ষাত নাহে পৰীক্ষা ইম্পৰ্টেণ্ট নহয় সেইকাৰণে মই কৰি দিয়া নাই ঠিক আছে ভিডিঅ'টো অলৰেডি বহুত দীঘল হৈ গৈছে ন গতিকে এইবিলাক লিখাৰ দৰকাৰ নাই লিখিব পাৰো পাৰিলে ঠিক আছে কিন্তু পৰীক্ষাত নাহে পৰীক্ষাৰ কাৰণে এইবিলাক নহয় ওকে এতিয়া 16ত চোৱা 16ত তোমালোকক কি দিছে চোৱাচোন ইয়াত তোমালোকক কৈছে তলত দিয়া ছবিখনত থকা খালী ঠাইত একোটাকৈ সংলাপ লিখা ঠিক আছে তো ইয়াত চোৱা ইয়াত গছ আছে ইয়াত চৰাই এটা গছৰ ভঙা ডালিৰ ওপৰত বহি আছে ঠিক আছে তো চৰাইটোৱে গছলৈ কি কৈ আছে তোমালোকে লিখিব পাৰা যে বন্ধু তোমাৰ ডালত মই বাহ এটা সাজিব পাৰিমনে এইটো তোমালোকে লিখিব পাৰা ঠিক আছে মই অলপ জুম কৰি দিছোঁ ওকে এইটো তোমালোকে লিখিব পাৰা আৰু তোমালোকে এইখিনিত লিখিব পাৰা নিশ্চয় পাৰিবা মোৰ ডালবোৰ তোমাৰ দৰে পক্ষীৰ বাবেই ঠিক আছে এইটো তোমালোকে ধুনীয়াকৈ লিখিব পাৰা হল আশা কৰো তোমালোকে বুজি পাইছা ঠিক আছে এতিয়া একেবাৰে শেষৰ প্ৰশ্নটোলৈ চোৱা 17 নম্বৰ প্ৰশ্ন ইয়াত দিছে পৰিৱেশ সংৰক্ষণ বিষয়ত এখন ছবি আঁকি ৰং বলোৱা ঠিক আছে তো তোমালোকে এইটো এটা ছবি আঁকিবা চোৱা ইয়াত উদ্ভিদ ৰোপণ কৰা হৈছে গছপুলি ৰোৱা হৈছে ছোৱালীজনীয়ে পানী দি আছে ঠিক আছে আৰু সব পৰিৱেশ কেনেকৈ ক্লিন কৰি ৰখা হৈছে গতিকে তোমালোকে এইটো এটা চিত্ৰ লিখি ধুনীয়াকৈ ৰং কৰিবা ওকে ছাত্ৰ ছাত্ৰীসকল আৰম্ভণিৰ পৰা একেবাৰে শেষলৈকে গুটিকেইটা প্ৰশ্ন উত্তৰ আলোচনা কৰা শেষ হ'ল ঠিক আছে তো এতিয়া এইটো ভিডিঅ' শেষ হ'ব নেক্সট যেটো ভিডিঅ' হ'ব সেইটো ভিডিঅ' এইটো চেপ্টাৰৰ ওপৰত হ'ব ঠিক আছে 1902 নম্বৰ যেটো চেপ্টাৰ আছে হেটোৰ ওপৰত গতিকে এইটো ভিডিঅ' চাবৰ কাৰণে তোমালোকে ডেসক্ৰিপচন চেক কৰিব পাৰা আৰু ডেসক্ৰিপচন চেক কৰি কেনেকৈ মই ভিডিঅ'টো ঠিকাই দিছো তোমালোকক ন ডেসক্ৰিপচনত নাপালে তোমালোকে প্লেলিষ্টত পাই যাবা ঠিক আছে ডেসক্ৰিপচনত দিবলৈ মই চেষ্টা কৰিম ওকে তো ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ'টো ইমান আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে তোমালোক সকলোকে বহুত বহুত ধন্যবাদ